কৰাৰ পাছত আমি দেখিবলৈ পালোঁ যে এই বিষয়টো চৰকাৰী যন্ত্ৰই গম পালে আৰু গম পোৱাৰ পাছত য'ত এই পোষ্টাৰ বনাব দিয়া হৈছিল সেই পোষ্টাৰ বনোৱা যি মা ভৱানী প্ৰেছ যাৰ স্বত্বাধিকাৰ অসীম হাজৰিকা জয়ানগৰস্থিত গুৱাহাটীৰ যিটো প্ৰেছ তাত তেওঁলোকে পুৱাৰ পৰা তেওঁলোকে ঘেৰাও কৰি ৰাখিলে স্বত্বাধিকাৰীগৰাকীৰ তেওঁৰ মোবাইল জব্দ কৰি ৰাখিলে আৰু দিনটো এই প্ৰতিষ্ঠান এই প্ৰেছ বন্ধ কৰি ৰাখিলে অৰ্থাৎ এয়া অসমত ফেচিজিমৰ আৰম্ভণি এয়া স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ আৰম্ভণি সমগ্ৰ পৃথিৱীত এনেকৈ স্বৈৰতান্ত্ৰিক শাসকে যেতিয়াই তেওঁলোকৰ শাসন ব্যৱস্থাত জনতাৰ জনকণ্ঠক ৰুদ্ধ কৰিব খোজে গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাব খোজে তেতিয়াই এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভণি কৰে ফোন টেপিং এটা ইলিগেল কাম এটা বেআইনী আইন বহিৰ্ভূত কাম অসাংবিধানিক ভাৰতবৰ্ষৰ সংবিধানৰ পৰিপন্থী এটা চিন্তা এই চিন্তাক কিন্তু বিজেপি দলটোৱে চৰকাৰখনে তেওঁলোকে বিভিন্ন সময়ত এনেধৰণে তেওঁলোকে কৰিব খুজিছে বা এই প্ৰক্ৰিয়াৰ যোগেদি ফোন টেপিং বা যি সমাজত চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ বিভিন্ন গণতন্ত্ৰ বিৰোধী কাম কাজৰ বিৰুদ্ধে জনতাক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মতা যিসকল ব্যক্তি আছে তেওঁলোকক এনেকৈ সাৰ্ভেলেন্সৰ মাজত ৰখাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে এই কথা আমি শুনি আছিলোঁ খবৰ পাই আছিলোঁ কিন্তু যোৱাকালি আমি কাৰ্যত এইটো প্ৰতিফলিত হ'ল যে চৰকাৰে মানুহৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে বা চোৰাংচোৱাগিৰি কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম কাজত জঁপিয়াই পৰিছে তেওঁলোকে ইতিমধ্যে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আমি চৰকাৰক অসমৰ মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ বেআইনী সংবিধান বিৰোধী কাম কাজৰ পৰা মুখ্যমন্ত্ৰী চৰকাৰ বিৰত থকাটো উচিত আমি সকীয়াই দিব খুজিছোঁ যে এনেকুৱা ধৰণৰ কাম কাজ সংবিধান বিৰোধী কাম কাজত জড়িত নহ'ব ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে কা বিৰোধী গণ আন্দোলনৰ সময়ত ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত ইজৰাইলী চোৰাংচোৱা যিটো ছফ্টৱেৰ পেগাছেছ আনি বিভিন্ন ধৰণৰ তেওঁলোকে ফোন টেপিং বিভিন্ন ছাৰ্ভিলেন্স এই কাম কাজ তেওঁলোকে আৰম্ভ কৰিছিল চোৰাংচোৱা এনেকুৱা ধৰণৰ চোৰাংচোৱাগিৰি কৰিব পাৰিব যেতিয়া কোনোবাই ৰাষ্ট্ৰসন্থাক কৰিছে দেশৰ সংবিধান বিৰোধী কাম কৰিছে দেশদ্ৰোহিতা কৰিছে আমি যি কাম কৰি আছোঁ জনগণৰ হকে জনগণৰ প্ৰতি কৰা অন্যায় এইবোৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ গতিকে এনেকুৱা ধৰণৰ কথা বতৰা গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাব খোজা কোনো ধৰণৰ কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব এইটো অন্যায় আৰু আমি বিশ্বাস কৰোঁ যে কেৱল মাত্ৰ অখিল গগৈয়ে নহয় আমি বিজেপিৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰি থকা প্ৰতিগৰাকী মানুহৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা বিভিন্ন ধৰণৰ ফোন টেপিং বা আন ছাৰ্ভিলেন্সত ৰখা কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে আমি মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ কাম কাজৰ পৰা বিৰত থাকক এয়া আইন বিৰুদ্ধ সংবিধান বিৰুদ্ধ ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ গৈছে আৰু আমি দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পৰা কোনো কথা কেতিয়াও মনা নাই আৰু মানি ল'ব নোৱাৰোঁ সেইকাৰণে আজি এই বিশেষ সংবাদমেলৰ যোগেদি কাৰণ এইটো এটা অতি ভয়াৱহ এটা চিৰিয়াছ বিষয় এটা কাৰণ মানুহৰ নিজৰ ব্যক্তিগত জীৱন বা ব্যক্তিগত কথা বতৰা এইবোৰতো যেতিয়া জাচুচি আৰম্ভ কৰিব তাৰমানে কোনো ধৰণৰ গোপনীয়তা নাথাকিব ব্যক্তিগত জীৱনৰ গোপনীয়তা নাথাকিব এই যিটো পেগাছেছ ছফ্টৱেৰটো আপোনালোকে জানে যে এইটো এনেকুৱা ভয়াৱহ ইমান ভয়ংকৰ এটা ছফ্টৱেৰ যে এগৰাকী ব্যক্তি তেওঁৰ এণ্ড্ৰইড ফোনৰ যোগেদি সোমাই ছফ্টৱেৰ হেক কৰি ঘৰৰ ভিতৰলৈ গৈ ঘৰৰ সকলো ভিডিঅ' লৈ গুচি যাব পাৰে যিকোনো যাক যদি তেওঁলোকে লক্ষ্য কৰি লয় এইটো অতি ভয়ংকৰ আৰু সেই সময়ত লোকসভাৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিছে যে তেওঁলোকে ইজৰাইলৰ পৰা পেগাছেছে তেওঁলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ